সোণাপুৰত মৌমিতা দেৱনাথলৈ শ্ৰদ্ধাঞ্জলি ডিজিটেল মিডিয়া সাংবাদিকৰ দেশৰ লগতে ৰাজ্য জোকাৰি যোৱা কলকাতাৰ জঘন্য কাণ্ডৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে স্বদেশ। চিকিৎসকগৰাকীৰ সৈতে সংঘটিত হোৱা নিকৃষ্ট ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে দেশবাসীয়ে। আজি সোণাপুৰ নতুন বজাৰত অঞ্চলটোৰ ডিজিটেল মিডিয়া সাংবাদিকসকলে স্থানীয় ৰাইজৰ সৈতে একত্ৰিত হৈ চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে মমবাতি জ্বলাই চিকিৎসক মৌমিতা দেৱনাথৰ ন্যায় দাবী উত্থাপন কৰে। ধৰ্ষণকাৰীক অতি শীঘ্ৰেই উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে অনাগত সময়ত যাতে কোনো দুষ্কৃতিকাৰীয়ে নাৰীৰ ওপৰত কুদৃষ্টি পেলাব নোৱাৰে তাৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ডিমৰীয়াৰ ডিজিটেল মিডিয়া সাংবাদিকসকলে। আজি আমি ডিমৰীয়া ডিজিটেল মিডিয়াৰ আমাৰ সাংবাদিকসকল লগতে স্থানীয় দল সংগঠনৰ নেত্ৰী আছে, লগতে স্থানীয় ৰাইজ আছে। আমি সকলোৱে আজি সোণাপুৰ নতুন বজাৰত একত্ৰিত হৈছো। কাৰণ এটাই, কলকাতাত যি জঘন্য কাণ্ড সংঘটিত হৈছে এখন মেডিকেল কলেজত, সমগ্ৰ দেশৰ লগতে ৰাজ্য জোকাৰি গৈছে সেই কাণ্ডই। আমি সেই হত্যাকাণ্ড, সেই ধৰ্ষণ কাণ্ডৰ বলি হোৱা সেই চিকিৎসকগৰাকীলৈ আমি আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছো। এগছি বন্তি প্ৰজ্বলনৰ লগতে আমি ইয়াতে মমবাতি জ্বলাইছো। আমি মমবাতি জ্বলালেও বা বিভিন্ন ধৰণৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিলেও তেখেতৰ আত্মাই শান্তি তেতিয়ালৈকে নাপাব যেতিয়ালৈকে সেই দোষীয়ে কঠোৰ শাস্তি নাপায়, তেতিয়ালৈকে কিন্তু তেওঁৰ আত্মাই সদ্গতি নাপাব। তথাপিও আমি আজি তেখেতৰ আত্মাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু এইটোৱে কামনা কৰিছো, এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দোষীক, যাতে এগৰাকী পুৰুষে নাৰীৰ ওপৰত কুদৃষ্টি পেলোৱাৰ আগত 100 বাৰ যাতে চিন্তা কৰিবলৈ বাধ্য হয়। বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ, বিভিন্ন সময়ত মানুহে কাপোৰৰ অজুহাত দিয়ে, এগৰাকী নাৰী কাপোৰ পিন্ধাৰ বাবে ধৰ্ষণ হয় বুলি কয়। কিন্তু আমি যদি চাওঁ, সমাজখনত এগৰাকী 2-3 বছৰীয়া শিশুও কিন্তু ধৰ্ষণ হয় আৰু এগৰাকী 80 বছৰীয়া বৃদ্ধাও কিন্তু ধৰ্ষণৰ বলি হৈ আহিছে। এনেকুৱা মানসিকতা সলনি কৰিবৰ হ'ল। আমি স্বাধীন দেশত বাস কৰোঁ, আমাৰ ভাৰতখন আমাৰ স্বাধীন হৈছে, আমি স্বাধীন দেশত সকলোৱে বাস কৰোঁ, কিন্তু আমাৰ সমাজৰ নাৰী কেতিয়ালৈকে স্বাধীন হ'ব সেইটোও কিন্তু ডাঙৰ প্ৰশ্ন হৈ ৰৈছে। এনেকুৱা ঘটনাৰ পৰা নাৰীসকলে কেতিয়া নিৰাপদ অনুভৱ কৰিব তাৰো প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত। আমি দাবী জনাইছো, এই কলকাতাত যি জঘন্য কাণ্ড সংঘটিত হৈছে চিকিৎসকগৰাকীৰ সৈতে, চিকিৎসকগৰাকীয়ে ন্যায়ৰ বাবে আমি দাবী উত্থাপন কৰিছো। অতি শীঘ্ৰেই যাতে দোষীয়ে কঠোৰতম শাস্তি যাতে পায়, আমি তাৰেই কামনা কৰিছো। আৰু লগতে আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছো। ইয়াত এইটো কাৰণে উপস্থিত হৈছো, আজি আমি ইয়াত কেণ্ডেল জ্বলাবলগীয়া হৈছে, কেণ্ডেল জ্বলাইছো। মৌমিতা নামৰ যি ডক্তৰ এগৰাকীৰ মৰ্মান্তিক ঘটনা হ'ল, তেওঁৰ লগত বলৎকাৰ হ'ল, বলপূৰ্বকভাৱে তেওঁক হত্যা কৰা হ'ল। আজি হয়তো আমি নিজৰ দেশত আমি নাৰী হৈ যদিও আমি নাৰী হিচাপে যিখিনি আমি চৰকাৰৰ ফালৰ পৰা বা চৰকাৰৰ এটা প্ৰচেষ্টা থাকিব লাগিছিলে নাৰীসকলক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে, হয়তো আমি সেইটো সুৰক্ষিত আজিলৈকে পোৱা নাই। আৰু আজি আমি এই মমবাতি জ্বলাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে মৌমিতাৰ আত্মাৰ যি ধৰ্ষণকাৰীক উচিত শাস্তি পাব লাগে আৰু তেখেতে ন্যায় পাব লাগে। আজি নাৰী আমি সন্ধিয়া আজি 7:30 বজাত ইয়াত আছোঁ, 7 বজাত আছোঁ, হয়তো আজি আছোঁ, কাইলৈ কি হ'ব আমি নাজানো। আমি সাধাৰণ মানুহ হিচাপেতো আমি নিজকে সচেতন যিমান হ'লেও আমি হয়তো আমি সিমানখিনি আমি সুৰক্ষিত নহয়। যিহেতু এগৰাকী ডক্তৰ বা নাৰ্ছক ইমানখিনি প্ৰহাৰ কৰিব পাৰিছে, আমাৰ নিচিনা সাধাৰণ যুৱতী বা সাধাৰণ মহিলাকতো তেনেই ঘটনা কৰা নিচেই সৰু কথা বুলি ভাবোঁ। আজি ইয়াৰ এই ঘটনাটোৰ যোগেৰে চৰকাৰক অনুৰোধ জনাইছোঁ, মৌমিতাই ন্যায় পাব লাগে, দোষীক শাস্তি পাব লাগে। এইখিনি